মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি অনুষ্ঠিত হৈ যোৱা HSLC পৰীক্ষাৰ জেনেৰেল সায়েন্সৰ প্ৰশ্ন কাকতখন যিকেইটা MCQ আহিছিল সেই MCQ কেইটা তোমালোকে এইখন ভিডিঅ'ত মিলাই চাব পাৰা কিমানটা MCQ শুদ্ধ হ'ল বা কিমানটা MCQ ভুল হ'ল তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিবা আজি আমাৰ প্ৰথম যিটো প্ৰশ্ন আছিল সেইটো হ'ল তেজৰ পৰা বৰ্জনীয় পদাৰ্থৰ অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটোৰ নাম কি অৰ্থাৎ আমাৰ যিটো এক্সক্ৰিশ্যন আছে এক্সক্ৰিশ্যনৰ লগত জড়িত যেটো আমার অর্গান আছে এটো কি হয় অ্যান্সার হবো বৃক্ক অপশন সি নেক্সট 2 নম্বৰ ইয়াতে আমাৰ দুটা স্তম্ভ দি আছে এই দুটা স্তম্ভ ইয়াতে আমাৰ অপশন বিলাক দি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশন বি টো আমাৰ কারেক্ট অ্যান্সার নেক্সট কোয়েশ্চন টু 3 পাইরুভেট অণু ভাঙি কার্বন ডাই অক্সাইড পানি আৰু শক্তি উৎপন্ন কৰা বিক্রিয়াটো সম্পাদিত হয় এটো চাৰিটা অপশন দি আছে আমাৰ সাইটোপ্লাজম মাইটোকন্ড্রিয়া ক্লোরোপ্লাস্ট আৰু কোষকেন্দ্র আছে ইয়ার কারেক্ট অ্যান্সারটো হ'ব অপশন বি মাইটোকন্ড্রিয়া নেক্সট কোয়েশ্চন উদ্ভিদত পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে এই উক্তিটো শুদ্ধ নহয় অৰ্থাৎ এটো ভুল নেক্সট অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি কেৱল প্ৰটিন আৰু চৰ্বিৰ ভংগন ঘটায় অৰ্থাৎ প্ৰটিন আৰু চৰ্বিটো আমাৰ ডাইজেষ্ট কৰে নেক্সট কুৱেশ্যন 6 নম্বৰ ইয়াতে এটা চিত্ৰ দিয়া আছে ইয়াতে চিত্ৰটোত কৈছে তলৰ চিত্ৰখন উদ্ভিদৰ স্ত্ৰীজনন তন্ত্ৰ দেখুৱাইছে ইয়াৰ কোনটো অংশই পৰাগযোগৰ সময়ত পৰাগধানীৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে অৰ্থাৎ পুং ৰেণুবিলাক প্ৰথমতে হেমাটোত পৰে গৰ্ভমুণ্ডত পৰে অপশ্যনটো হ'ব এ পি টু কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন জিনীয় পদাৰ্থ বিনিময় সংঘটিত হয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন সি যৌন প্ৰজনন অৰ্থাৎ যৌন প্ৰজননত কি হয় আমাৰ জেনেটিক মেটেৰিয়েলখিনি আমাৰ কি হয় এক্সচেঞ্জ হয় নেক্সট কুৱেশ্যন 8 উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল হৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এটো এপসাইচিক এসিড নেক্সট 9 নম্বৰ কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন সি 10 নম্বৰ প্ৰশ্ন মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা এবিধ বহুকোষী জীৱ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰা অৰ্থাৎ হাইড্ৰাই যিটো মুকুলোদ্গম বা বাৰ্ডিং বুলি কোৱা হয় বাৰ্ডিং প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰে 11 নম্বৰ প্ৰশ্ন তলৰ কোনটো মানুহৰ স্ত্ৰী জননতন্ত্ৰ অংশ নহয় শুদ্ধ উত্তৰ হ'ব অপশ্যন সি শুক্ৰবাহী নলী অৰ্থাৎ এইটো পুং প্ৰজনন তন্ত্ৰৰ যিটো অংগ হয় এইটো স্ত্ৰী প্ৰজনন তন্ত্ৰত এইটো নাথাকে নেক্সট কুৱেশ্যন নম্বৰ 12 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 আৰু 2 নেক্সট কুৱেশ্যন নম্বৰ 30 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সি ঘূৰণীয়া আৰু হালধীয়া কুৱেশ্যন নম্বৰ 14 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি থাইৰক্সিন কুৱেশ্যন নম্বৰ 15 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এইটো পোহৰানুবেগী